কিয়াই এনকে কাই ধরে ভিডিও ওরি মরব ওই ভাই গাইজ এটা বহুত ডাঙৰ কথা হৈছে তো কৈ আছো ভিডিওটোৰ শেষত সুপ্ৰভাত সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আৰু নতুন ভিডিওলৈ দিনটো আৰম্ভণি এনেকৈ এক্সাৰচাইজ কৰিলোঁ যিটো শৰীৰৰ বাবে বহুতে বেছি প্ৰয়োজন আৰু আপোনালোকেও কৰিব ৰাতিপুৱা এক্সাৰচাইজ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট তো এক্সাৰচাইজ হৈ গ'ল তো দিনৰ পৰা ৰাতিলৈকে ৰুটিনবিলাক দেখাই আছোঁ ঘৰত আহিলে মোৰ কি অৱস্থা হয় তো প্ৰথম ডিউটিটো মই দেখাই আছোঁ পাকঘৰত আছে সেইটো পাকঘৰত প্ৰৱেশ কৰি দিলোঁ আৰু এইফালে চাওক দুটা ডিমা বইল হৈছে আৰু এইফালে মায়ে ৰুটি বেলি আছে ধুনীয়া ধুনীয়া ৰুটি দেখিছে এইফালে আমাৰ তাৱা গৰম হৈ গৈছে এতিয়া মই অলপ হেল্প কৰি দিওঁ মাক আৰু মই গাইজ বঢ়িয়া হিন্দী গান গাব জানে গায়ন নবি নেকি মাক ৰুটি বেলবাতো নাজানো কিন্তু ৰুটি পুৰবা কিন্তু জানো দেই চাহ বহা হৈছে এইটো লাল চাহ হ'ব আৰু এইফালে গাখীৰ দেখিছে একচুৱেলি আমি ৰাতিপুৱা লাল চাহে খাওঁ দুটা মা মই আৰু দুজন ভাইটি থাকে ইহঁতে বাৰু গাখীৰ চাহ খায় কিন্তু আমাৰ আৰম্ভ ৰাতিপুৱা লাল চাহে দিয়ে হয় আৰু মই ভাবি আছোঁ এটা কথা জিম জইন কৰোঁ নেকি তাৰমানে এই বডিৰ কাৰণে নহয় মানে দেখাৱাৰ কাৰণে নহয় জাষ্ট বডিটো মেইনটেনেঞ্চ কৰাৰ কাৰণে আৰু যিহেতু ডেন্স কৰোঁ আৰু তাৰে লগত এটা কথা মানে ৰাতিপুৱা 6টাতে যাম ৰাতিপুৱা 6টাতে যাৰ মানে এটা এডভান্টেজ কি হ'ব মই ৰাতিপুৱা সোনকালে উঠিম আৰু ৰাতি সোনকালে শুম এতিয়া লৈছোঁ এতিয়া পানী খাওঁ পানী বোলে বহি খাব লাগে ব্ৰেকফাষ্ট ৰেডি ৰুটি আৰু ক্ৰীম আৰু এইফালে আছে লাল চাহ ব'লক এতিয়া আমি টেষ্ট কৰোঁ এনেকৈ ল'ব এনেকৈ ছিঙি দিব আপোনালোকে কোনে কোনে ক্ৰীম খাই ভাল পায় জনাবচোন কমেণ্টত মই কিন্তু বিৰাটে ভাল পাওঁ বহুত বেছি ভাল পাওঁ বিৰাট ভাল লাগে চেনি দি দিব ওপৰত অলপ তাৰ বস্তু কি জানে না খাওঁতেও কষ্ট আছে কিন্তু চবেই ৰাখিব লাগে না বহুত কষ্ট আছে খাওঁতে লাহে লাহে ৰেষ্ট কৰি কৰি খাব লাগে বুজিছে হজম হয় বুজিছ আৰু নিজে খোৱা হ'ল যেতিয়া গোটেইবিলাকৰে এতিয়া আমাৰ ঘৰৰ আন এটা সদস্য আছে যিটো আমাৰ খুব মৰমৰ ৰাজা তো তাকো খোৱাৰ দায়িত্ব আমাৰ তো 3 টাইম এনেকৈ খোৱা হয় এতিয়া বাৰু নৰ্মেল ভাত দিম তাক নৰ্মেলি ভাত দিম শুই আছে ৰ'ব চাব হা ওচৰত গ'লে কেনে কৰিব ৰাজা এইটো আমাৰ হিৰো এয়া তাক মৰম কৰিব লাগে দেখিছেনে বিৰাট একদম মৰমীয়া হেঞ্চিক দে তাক নৰ্মেল ভাতে দিয়া হয় একো মাংস চাংস দিয়া নহয় বেছি আৰু এইফালে আমাৰ চিকিউৰিটিকেইটা এৰি দিয়া হৈছে দেখিছে না চব টেহেল ৰা আহে Z+ চিকিউৰিটি ৰাখি থৈ দিছোঁ ঘৰত ভোক লাগিলে খাব লাগিবই আৰু বাচন থাকিলে ধুব লাগিবই তো এতিয়া মোৰ ডিউটি নাম্বাৰ 2 এইটো মায়ে এনেকৈ থৈ গৈছে বাচন দেখিছে তো বাচনখিনি এতিয়া ধুই থওঁ আৰু মোৰ বাৰু প্ৰেক্টিচ আছে একো নাই যিহেতু হাউলিত অকলে থাকোঁ তো তাতে এয়া এইবিলাক নৰ্মেল creeping gotta pop a couple more aspirin I don't think I'll ever let you in easier to break it off best friends আৰু এতিয়া পথাৰত যাওঁ বলক তাৰমানে আমাৰ খেতি কৰি আছে তো খেতিত অলপ সহায় কৰি দিওঁ বলক যাওঁ ফাদাৰ আমাৰ সাৰ লৈ যাই আছে কৈ আছে মই ব্লগ বনালে চবকে দেখালোঁ একফালৰ পৰা আমাৰ বৰষা বহুত লাজ কৰে তো সিহঁতৰ ঘৰত তো সিহঁতৰ পিছেদি যাব লাগিব এনেকৈ বৰষা আহাৰ পিছফাল বঢ়িয়া পিছফাল আৰু মাই আমাৰ জোখৰ ভয়তে যাবা অলপ ভয় কৰে মস্ত ভয় কৰে জোকক ভয় কৰে বলক আৰু এইটো পুখুৰী জেঠীমাহঁতৰ এতিয়া বহুত মাছ আছে বহুত বেছি ডাঙৰ ডাঙৰ বৰালিৰ পৰা চব আছে এভৰিথিং খেতি কৰবা লগি হাতত যাব লাগিব কিয়াই লাগ পৰি মৰব ঐ ভাই ভৰিখন একদম সুমি যায় চাওকচোন কি টেক ফুল এডভেঞ্চাৰ মেন ভাৰ্চেছ ৱাইল্ড এই আমাৰ পথাৰ এতিয়া ৰোৱা হৈছে আমাৰ ধান দেখিছে বৌ আৰু এইফালে বৰষা এনকে কাই ধৰে ভিডিঅ' ধৰি দিয়ক হ'ব আজকে একবাৰে চাফা কৰি দিম সঁচাকৈ এজন খেতিয়কৰ কিমান যে কষ্ট হয় ভাবকচোন মই আজি আহি কিনে বহুত বেছি অনুভৱ কৰিছোঁ ইয়াতে থিয় হৈ পেলাই চাওকচোন আৰু একমুঠি অন্নৰ কাৰণে মানে কিমান কষ্ট কৰে আৰু যাৰ বাবে আমাৰ পেট ভৰে আৰু সেইসকলক একচুৱেলি ৰেচপেক্ট কৰাটো বহুত বেছি প্ৰয়োজন বুলি ভাবোঁ আৰু ময়ো এনেকৈ ৰুব ষ্টাৰ্ট কৰিলোঁ পাৰা নাই কিন্তু চেষ্টা কৰিছোঁ ফাদাৰে কি ধান ৰঞ্জিত কোনফালে এইফালে জাহা এইফালে ৰঞ্জিত বঢ়িয়া কিমান এই আমাৰ মাটি কিমানমান আছে এইখিনি 2 বিঘা এইখিনি গোটেই আমাৰ
অকল আমাৰেই নহয় সিফালে দূৰত দূৰত দেখিছে না সিফালে বেলেগৰো মাটি আছে তো আমাৰ মানে 2 বিঘা আছে আৰু এইখিনিত তো এনেকৈ ৰোৱা কমপ্লিট হ'ল আৰু মাক চাওকচোন গান গাই আছে সুন্দৰ গান গাইছা তুমি এখেতে সেই তাতে দেখিছেনে তেখেতে ৰুই আছে আৰু সিফালে কাঁহী বাজাইছে মানে ৱাৰ্ণিং দিছে ভাত হৈছে কি মজা পৰিৱেশ আৰু ভল্টেজ দেখছে না বা ইমান নিজে খেতিয়ক নহ'লে কিন্তু একো নাই সঁচাকৈ কেনেকৈ বিশেষকৈ খেতিয়ককতো বহুত সন্মান কৰিব লাগে আৰু এইটো এই দূৰত দেখিছে না চিলনি পূৰা একদম উৰি উৰি খানা বিচাৰি আছে একদম এটা কথা অসমীয়া ল'ৰা হৈ যদি খেতি কৰিব নাজানো বৰ মানে দুখজনক কথা হয় আৰু এনেকুৱা নহয় যে মই মানে একেবাৰে আজি প্ৰথমবাৰৰ বাবে পথাৰত নামি আছোঁ এনেহেন নহয় আমি কোৱাটাৰত থাকোঁতে আলু খেতি পিঁয়াজ খেতি তাৰপিছত এনেকৈ কিবা কিবি কৰিছিলোঁ আৰু তো তেনেকুৱা নহয় আৰু যে আজি প্ৰথম নামছোঁ তেনেকুৱা আহি এতিয়া গা পা ধুই এটা ক্লাছ কৰোঁ মানে আমাৰ বা আৰু বাৰ লগকেইটা সিহঁতে মানে সেইত নাচিব 15 আগষ্টত কোম্পানীত যে জব কৰে তো তাতে নাচিব বিশেষ এটা 15 আগষ্ট বুলি 15 আগষ্ট উপলক্ষে এটা মানে নৃত্য প্ৰদৰ্শন কৰিব তো সেইটো অলপমান কেইদিনমান ধৰি শিকাই আছোঁ অলপমান বাকী আছে সেইটো শিকাব ৰ'ব ক্লাছ আৰম্ভ হৈ গৈছে চাওক আৰু পূৰা এনেকৈ গোটেইকেইটাকে শিকাই আছোঁ আৰু টাইমো যিহেতু বেছি নাই সেইকাৰণে সোনকালে শিকাব লাগিব তো দিনটোৰ অন্তত অলপমান ঠাণ্ডা পৰিব ইথেন মানে আহিল বৰষুণ তো ক্লাছটো শেষ কৰি এতিয়া অলপ বহিছোঁ তো দেউতাই পঢ়ি আছে ভাগৱত আৰু এতিয়া বাজিল 7টা তো আজিৰ ব্লগটো এতিয়া শেষ কৰিব ওলাইছোঁ আৰু প্ৰথমতে যে কৈছিলোঁ এটা কিবা মানে ইম্পৰ্টেণ্ট কথা আছে শেষত ক'ম সেই ইম্পৰ্টেণ্ট কথাটো হ'ল ধন্যবাদ আপোনালোকক ব্লগটো শেষলৈ চোৱাৰ বাবে তো লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ বাই বাই